ফৰেষ্ট ডিপাৰ্টমেণ্টৰ নিউ ভেকেঞ্চি কেতিয়া আহিব? নমস্কাৰ, আপোনালোক সকলোকে প্ৰফুল্ল অসম ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ। যদি আপোনালোক চেনেলটোলৈ প্ৰথমবাৰৰ বাবে আহিছে, প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। যদি ভিডিঅ'টো ভাল লাগে এটা লাইক কৰি দিব আৰু লগৰ বন্ধুসকলক শ্বেয়াৰ কৰি দিব। এতিয়া আপোনালোকৰ যি অসম বন বিভাগত নতুনকৈ আপোনালোকৰ কেতিয়া পদ মুকলি হ'ব, আপোনালোকক ভিডিঅ'টো আৰম্ভণিতে মই এটা ভিডিঅ' ক্লিপ দেখুৱাই ল'ব বিচাৰিছোঁ। গতিকে আপোনালোকে প্ৰথম ভিডিঅ' ক্লিপটো চাই লওক। ফেব্ৰুৱাৰী মাহত কেতিয়াৰি পৰীক্ষাৰ ৰিজাল্ট দিব। মাৰ্চত লগে লগে পুলিচ আৰু নতুন চাকৰি ৩৫,০০০ৰ আৰু এডভাৰটাইজ আমি লগে লগে উলিয়াই দিম। এতিয়া আপোনালোকে ভিডিঅ' ক্লিপটো চাই নিশ্চয় গম পালে যে আপোনালোকৰ 2025 চনৰ মাৰ্চ মাহত নতুনকৈ ৩৫,০০০ পদৰ এডভাৰটাইজমেণ্ট মুকলি হ'ব। বহুতে এইটো ভাবি থাকে যে যি এতিয়া আপোনালোকৰ অসম আৰক্ষীত হওক বা ADIত আপোনালোকৰ যি পৰীক্ষা হৈ গ'ল আৰু অসম আৰক্ষীৰ যি ইণ্টাৰভিউ হৈ গ'ল, আপোনালোকক সেইখিনি পদৰ কথা ভাবি আছে। কিন্তু আপোনালোকৰ সেইখিনি পদ নহয়, আকৌ নতুনকৈ আপোনালোকৰ ৩৫,০০০ পদৰ এডভাৰটাইজমেণ্ট মুকলি হ'ব আপোনালোকৰ 2025 চনৰ মাৰ্চ মাহত। ইতিমধ্যে আপোনালোকৰ 2025 চনৰ মাৰ্চ মাহ নোহোৱাৰ আগতে সেই ৩৫,০০০ পদৰ এডভাৰটাইজমেণ্টটো আপোনালোকৰ অলপ আগতীয়াকৈ প্ৰকাশ পাইছে। আপোনালোকৰ LP আৰু UP আপোনালোকৰ শিক্ষক পদৰ বাবে আপোনালোকৰ ৪,৫০০টা পদৰ আপোনালোকৰ মুকলি হৈছে। আপোনালোকৰ ফেব্ৰুৱাৰী মাহৰ পৰা মাৰ্চ মাহলৈ সেইখিনি পদৰ আপোনালোকৰ এপ্লাই চলিব। গতিকে আপোনালোকৰ 2025 চনৰ মাৰ্চ মাহত আপোনালোকৰ অসম বন বিভাগত নতুনকৈ এডভাৰটাইজমেণ্ট অহাটো বহুত বেছি চান্স আছে। আপোনালোকৰ মাৰ্চত নহ'লেও আপোনালোকৰ ফেব্ৰুৱাৰীটো আহি যাব পাৰে, আপোনালোকৰ আগতীয়াকৈ আহি যাব পাৰে। গতিকে আপোনালোকে ফেব্ৰুৱাৰী নাইবা মাৰ্চ মাহত নতুনকৈ বন বিভাগত পদ অহা দেখিবলৈ পাব। লগতে আপোনালোকৰ ADIটো নতুনকৈ পদ আহিব। ADI যিটো 3.0টো আহি যাব। আপোনালোকৰ পদটো অলপ কম হ'ব পাৰে, কিন্তু নতুনকৈ আপোনালোকৰ পদ অহাৰ বহুত বেছি চান্স আছে। যদি আপুনি 2025 চনত আপুনি আছাম ফৰেষ্ট ডিপাৰ্টমেণ্টৰ হওক নহ'লে ADIত হওক যদি এটা চাকৰি ল'ম বুলি ভাবিছে, তেন্তে আপুনি এতিয়াৰ পৰা ভালদৰে আপোনাৰ যিখিনি কৰিবলগীয়া, যদি আপুনি ফৰেষ্ট ডিপাৰ্টমেণ্টৰ এটা চাকৰি ল'ম বুলি ভাবিছে, তেন্তে আপুনি প্ৰথম ফিজিকেলটো আপুনি ৰানিং লং জাম্পৰ প্ৰেক্টিছ ভালদৰে কৰি থাকক। তাৰপিছতহে আপোনালোকৰ ৰিটেনটো আহিব। আপুনি ফাৰ্ষ্ট ফিজিকেলত এটা ভাল মাৰ্ক ল'ব লাগিব, তেতিয়াহে আপুনি ৰিটেন দিবলৈ চান্স পাব। যদি আপুনি ADI এটা চাকৰি ল'ম বুলি ভাবিছে, তেন্তে আপুনি এতিয়াৰ পৰা ভালদৰে পঢ়া শুনা কৰি থাকক। আপুনি এডভাৰটাইজমেণ্ট অহালৈ ৰৈ নাথাকিব, কাৰণ আজিকালি কম্পিটিশ্যন বহুত হাই লেভেলৰ। বহুতে আপোনালোকৰ বহুত ধৰণে কষ্ট কৰি আছে। বহুত ধৰণে কষ্ট কৰিছে বুলি এইকাৰণে কৈছোঁ যে বহুতে আপোনালোকৰ কোচিং কৰিছে, নাইবা কিছুমানে আপোনালোকৰ ফিজিকেলৰ বাবে আপোনালোকৰ ফিজিকেল ট্ৰেইনাৰৰ ওচৰত আপোনালোকৰ ট্ৰেইনিং লৈছে। গতিকে আপোনালোকৰ যদি সেইখিনি সুবিধা পোৱা নাই, তেন্তে আপোনালোকৰ ওচৰত যদি আপোনালোকৰ কোচিং চেণ্টাৰ আছে, তেন্তে কোচিং লওক। নাইবা আপুনি যদি নিজে যদি পাৰিম বুলি ভাবিছে, তেন্তে আপুনি নিজক ভালদৰে সাজু কৰক। মাত্ৰ আপুনি 2025 চনত এটা চাকৰি ল'বলৈ চেষ্টা কৰক। আপুনি অসম বন বিভাগত হওক নাইবা আপুনি ADIত হওক, যদিহে আপুনি এতিয়াৰ পৰা ভালদৰে কষ্ট কৰে, তেন্তে আপুনি এটা চাকৰি ল'ব পাৰিব। গতিকে আপোনালোকক মই এইটোৱে কৈ বিচাৰোঁ যে আপোনালোকে এডভাৰটাইজমেণ্ট অহালৈ ৰৈ নাথাকিব, এতিয়াৰ পৰা ভালদৰে পঢ়া শুনা কৰি থাকক। আৰু যিসকলে আপোনালোকে ফৰেষ্ট ডিপাৰ্টমেণ্টত এটা চাকৰি ল'ম বুলি ভাবিছে, তেওঁলোকে আপোনালোকৰ ফিজিকেলটো প্ৰথম বেছি গুৰুত্ব দিয়ক, কাৰণ আপুনি ফিজিকেলত এটা ভাল মাৰ্ক ল'ব লাগিব, তেতিয়াহে আপুনি ৰিটেন টেষ্ট দিবলৈ পাব। গতিকে আপুনি ৰিটেনটো অলপ সময় পাব। গতিকে আপুনি প্ৰথম ফিজিকেলৰ ওপৰত গুৰুত্ব দিয়ক। আপোনালোকৰ আছাম ফৰেষ্ট ডিপাৰ্টমেণ্টত আপোনালোকৰ AFPF আৰু ফৰেষ্ট গাৰ্ড দুয়োটাতে নতুনকৈ পদ আহিব। আৰু আপোনালোকৰ যিসকলৰ বয়স বেছি হৈছে, সেইসকলৰ বাবে এইটো বেছি ভাল খবৰ, কাৰণ আপোনালোকৰ ফৰেষ্ট গাৰ্ডত বয়সটো বেছি লাগে। তাৰপিছত আপোনালোকৰ ড্ৰাইভাৰতো নতুনকৈ পদ আহিব। গতিকে আপোনালোকে এইকেইদিন অলপ কষ্ট কৰক, তেতিয়া নিজৰ যিটো সপোন আছে, সপোনটো পূৰণ কৰিব পাৰিব। ধন্যবাদ।